দশকতে গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰি আপুনি যোৱা 5টা দশকত গল্প উপন্যাস সমালোচনামূলক লেখা আদিৰে ভাষাজননীৰ বেদী সমৃদ্ধ কৰিছে। আমাৰ প্ৰতিনিধি প্ৰান্তিক গৰিয়সী সাতসৰী দৈনিক জনমভূমিৰ দৰে কাকত আলোচনী ধাৰাবাহিকভাৱে প্ৰকাশিত আপোনাৰ সৃষ্টিকৰ্ম আপোনাৰ প্ৰতিভাৰ নিদৰ্শন। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হোমেন বৰগোহাঁইলৈ পদ্ম বৰকটকীৰ পৰা লক্ষ্মীনন্দন বৰালৈ কেইবাগৰাকী পুৰুধা সাংবাদিকৰ সান্নিধ্য আৰু নলিনীধৰ ভট্টাচাৰ্যৰ দৰে প্ৰাজ্ঞ পুৰুষৰ কাপৰ বাণীৰে আশীষ ধন্য হোৱা আপোনাৰ ৰচনাৰাজি আজি অসমীয়া সাহিত্যৰ সম্পদ। মানুহৰ পৃথিৱী, মেঘনাৰ পলস, পাগলা দিয়াৰ ৰূপালী বালি, ঠেঙুজালিৰ দৰে উপন্যাস, ভগা আইনাৰ প্ৰতিবিম্ব, বন্দীশাল দেওলগা সময়ৰ দৰে চৰ্চিত গল্প সংকলনেৰে আপোনাৰ গদ্য সাধনাৰ স্বাক্ষৰ তুলি ধৰিছে। ভাষাৰ মাধুৰ্য, চিন্তাৰ গভীৰতা আৰু বৰ্ণনাৰ নিৰ্মেল শৈলীয়ে এইলানি ৰচনাক প্ৰদান কৰিছে স্বকীয় বৈশিষ্ট্য। সেই নীৰৱ কৰ্মী, মানৱতা আৰু গণতান্ত্ৰিক চেতনাৰ প্ৰতি থকা দৃঢ়তাই আপোনাক দায়বদ্ধ কৰিছে মানুহৰ প্ৰতি। অৱহেলিতজনৰ কণ্ঠ হৈ সুসন্মুক্ত সেউজীয়া সমাজৰ স্বপ্নই আনি দিয়া আকুলতাই আপোনাৰ ৰচনা কৰ্মক সঞ্জীৱনী দান কৰিছে। মানৱীয় সম্পৰ্কৰ জটিলতাক উন্মুক্ত কৰাৰ প্ৰয়াসে আপোনাৰ সাহিত্যক পৰিপুষ্ট কৰিছে। মানুহৰ প্ৰতি সমৰ্পিত সমাজমুখী সাহিত্য নিৰ্মাণত আপোনাৰ বলিষ্ঠ ভূমিকা আৰু সক্ৰিয়তা নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ অমলিন উৎস। আজি পদ্মনাথ গোহাঁই বৰুৱা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ এই সভাত আপোনাৰ জীৱনজোৰা সাধনাক সন্মানিত কৰিবলৈ পাই আমি কৃতজ্ঞ, আহ্লাদিত। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰমোদ ভৰালী সভাপতি, মানৱ প্ৰতিম শৰ্মা সম্পাদক, পদ্মনাথ গোহাঁই বৰুৱা শাখা সাহিত্য সভা, তেজপুৰ। মানসিকভাৱে স্বাস্থ্যৱান কৰিবলৈ যত্ন কৰিবই লাগিব। কাৰণ শিশুৰ জন্মদিনত 10,000 টকা খৰচ কৰি হোটেলত পিতৃ মাতৃক খুৱায়, কিন্তু সেই একেজন পিতৃ মাতৃয়ে 20 টকা দি এখন কিতাপ আনি জন্মদিনত শিশুটোক উপহাৰ কিন্তু নিদিয়ে। তাত ঘৰত তেনেকুৱা ধৰণৰ পঢ়াৰ পৰিৱেশটো প্ৰায় নাইকিয়া নিচিনা হৈছে বহুতৰ ঘৰত। কেৱল উপাৰ্জন, এই যে সমমুখী হ'ল, উপাৰ্জনমুখী হোৱাৰ ফলস্বৰূপে কি হৈছে, সমাজলৈ এটা বিষবাস্তৱ বিয়পিছে। কিহৰ? শিশুৰ স্বাস্থ্য, মগজু যেনেভাৱে গঠন হ'ব লাগিছিল, এই সামাজিক মাধ্যমে সেই গঠনৰ